২৬ৰ পূৰ্বে ২৫ত চলিছে ফাইনেলৰ আখৰা ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ জৰিয়তে শাসক বিৰোধীৰ প্ৰথম আখৰা আত্মবিশ্বাসী বিজেপি মিত্ৰজোঁট নিৰ্বাচনৰ পূৰ্বে তিনি পৰিষদীয় সমষ্টিত হাঁহি মাৰিলেই শাসকীয় পক্ষই কংগ্ৰেছৰ অভিযোগ ভয় ভাবুকিৰ ৰাজনীতি চলিছে ৰাভা হাছঙত ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পৰিষদীয় এলেকাটো তেতিয়া বলিছে ৰাজনীতিৰ গৰম বতাহ সাধাৰণ ভোটাৰৰ বাবে এই নিৰ্বাচন কি পাইছে কি আশা সাধাৰণ ভোটাৰৰ মনৰ বুজ ল'বলৈ ৰাভা হাছঙত এনকে টিভিৰ সাংবাদিক নিৰ্বাচনলৈ মাজত আৰু ১২টা দিন এনে সময়ছোৱাত তিনি সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে হাঁহি মাৰিলে বিজেপি মিত্ৰজোঁটে খলিহাকুত আৰু হাঁহিমত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছৰ জয়ৰামকুছিত প্ৰাৰ্থিত্ব নিদিলে বিৰোধীয়ে এনে সময়ছোৱাত সকলো দুখ এতিয়া বিজেপি মিত্ৰজোঁটলৈ ঠেলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অভিযোগ ভয় ভাবুকিৰে ৰাভা হাছং দখলৰ পৰিকল্পনা ৰাভা যৌথ মঞ্চ আৰু বিজেপিৰ ৰাভা হাছঙৰো তেওঁলোকে আনকণ্টেষ্ট হ'ব বিচাৰে নিজে খেলাই নাই এতিয়া যিবিলাক প্ৰাৰ্থী আমি দিছোঁ জবৰদস্তি তেওঁলোকে দাবী ধমকি প্ৰলোভন বিভিন্ন ধৰণে এটা হাৰাশাস্তি কৰি আছে ইয়াৰ প্ৰত্যুত্তৰ দিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৰাভাৰ কটাক্ষ গোলকিপাৰ আৰু ষ্ট্ৰাইকাৰ অবিহনে নিৰ্বাচন খেলিবলৈ আহিছে কংগ্ৰেছে গল্পস্তু আছে কিন্তু কংগ্ৰেছ দলৰ তেখেতসকলৰ ষ্ট্ৰাইকাৰ নাই তেখেতসকলৰ স্কোৰাৰ নাই আৰু তেখেতসকলৰ যি গলকিপাৰজন মই ভাবোঁ আজি তাৰিখত তেখেতসকলৰ গলকিপাৰজন ক'ৰবাত নহয় ক'ৰবাত তেখেতসকলে অলপ ৰোগাক্ৰান্ত হৈছে গতিকে ৰোগাক্ৰান্ত হোৱাৰ কাৰণে তেখেতসকলে গলটো অনাই খেদিব পৰা পৰিৱেশটো আছে টংকেশ্বৰ ৰাভাৰ মতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই ছেমি ফাইনেলে কংগ্ৰেছক হতাশ কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটক দিব অধিক সাহস মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আত্মবিশ্বাসী ২০২৬ত পৰিষদৰ অন্তৰ্গত ৪টা বিধানসভা সমষ্টিত উৰিব বিজেপি মিত্ৰজোঁটৰ পতাকা ৰাভা হাছং অট'নমাছ কাউন্সিল মই ক'লোঁ যে ৩৬টাতে NDA নিৰ্বাচিত হ'ব কাৰণ বেলটৰ দ্বাৰা কাৰণ প্ৰমাণ পাব বেলটৰ কথাটো কংগ্ৰেছ দলে কৈ আহিছে আৰু সেইকাৰণে কৈছোঁ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন বেলটৰ দ্বাৰা হ'ব তাৰ প্ৰমাণ হ'ব ৩৬টাৰে আমি জয়ী হ'ম NDA আৰু ২০২৬ত মই আজিয়ে কৈ থলোঁ যে বিপুল ভোটৰ ব্যৱধানত গোৱালপাৰা পশ্চিম দুধনৈ বকুচৈগাঁও পলাশবাৰী বিপুল ব্যৱধান আমাৰ NDA প্ৰাৰ্থী জিকিত হ'ব আৰু ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে প্ৰাৰ্থী বিচাৰিয়ে নাপাব ৰাভা হাছঙত ৭৭৯খন গাঁৱৰ ৪,৪৫,৫৮৬গৰাকী ভোটাৰে ২ এপ্ৰিলত নিৰ্ণয় কৰিব ৰাভা হাছঙৰ ৰাজনৈতিক ভৱিষ্যত ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সহযোগত লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NK TV+।